70 বছৰীয়া জীৱনকালত ৰাস্তাটো কিন্তু একেবাৰে বেয়াই হৈ থাকিল। নমস্কাৰ জনাইছো আৰু আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ মূৰত প্ৰায় 22 দিনৰ মূৰত অকনমান ওলাই আহিছো আৰু ঘৰতে সোমাই থাকিলে মনটো অকনমান বেয়াও লাগে আৰু এইকিনে বহুত গৰম আছিলে। আজি আমাৰ ইয়াত অকনমান বৰষুণ দিলে আৰু বৰষুণ দিয়াৰ কাৰণে পৰিৱেশটো বহুত বেছি ঠাণ্ডা হৈছে। বেলেগলৈ ওলাই নাই যোৱা, দেউতা যিহেতু নাই, মায়ে ঘৰখনত অকলে আছে, গতিকে মাহঁতৰ ঘৰলৈকে আহিছো। লগত এফালে জুনক লৈ আহিছো, সাৰথি। হাই, তাই ওচৰতে থাকে, গতিকে তাইকে আৰু তাইৰ লগতে অকণমান ইফালে সিফালে যাওঁ। এফালে আমাৰ পক্ষী আৰু এফালে আমাৰ ধুন হাই কৈ দিয়া। ধুন আজি বিৰাট সুখী। হাই, দেখিছে বিৰাট সুখী। আজি তাই ফুৰিবলৈ ওলাই আহিব পাৰিছে। ইমান আমনি কৰি আছিলে ফুফু যাম বুলি, সেইটো কাৰণে মানে আজি ধুনে ওলাই আহিব পাৰিছে। এফালে বলা, বোকা দি বলা। এতিয়া ধুনে ভাল পায় বোকা পানী। আৰু ধুন কি খাইছা হেয়া? ফুল খাইছা? কোনে দিলে ফুল? মায়ে দিলে। এফালে বলা, এতিয়া এফালে বলা, আইতাহঁতৰ ঘৰ এফালে আছে বলা। আৰু এফালে দেখিছে বহুত কষ্টত থাকে আমাৰ মাহঁতে। ৰাস্তাটো ইমান বেয়া আৰু ইমান দীঘল ৰাস্তাটো বনাবলৈ বহুত পইচা লাগিব, কিন্তু এইবিলাক ৰাস্তা চৰকাৰে কেতিয়াও বনাই নিদিয়ে। আৰু আমিও সৰুতে এনেকৈয়ে ডাঙৰ দীঘল হৈছিলোঁ এইটো ৰাস্তাতে। ইয়াত মানে অকণমান বৰষুণ দিলে ৰাস্তাটো বোকা হৈ যায়। আৰু এফালে দেখিছে ইমান কষ্ট নহয়, আমাৰ মাহঁতে তেনেকৈ থাকি ভাল পায়। কাৰণ আমাৰ এইখিনি জেগাত মানে গৰু ছাগলী পালিবলৈ বিৰাট ভাল, শাক পাচলি ভাল হয়, বস্তুবিলাক ভাল হয় আৰু ঠাইখিনি ওখ, পানী নুবুৰে। সেইটো কাৰণে মানে মাহঁতে ইয়াৰ পৰা যাবলৈ নিবিচাৰে আৰু ক'লেও। আমাৰ গাঁওখন প্ৰায় 1950 চনত ইয়াত স্থাপন কৰা হৈছিলে। আৰু আমাৰ ককা যিহেতু শিক্ষক আছিলে, গতিকে আমাৰ ককা অকণমান দেৰিকৈ ইয়ালৈ আহিছিলে। আৰু আমাৰ ককাহঁত 1956-7ত আমাৰ ইয়ালৈ আহিছিলে মানে। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ দেউতাহঁতে ইয়াত মানে থকা প্ৰায় 70 বছৰ হ'ল। কিন্তু 70 বছৰীয়া জীৱনকালত ৰাস্তাটো কিন্তু একেবাৰে বেয়াই হৈ থাকিল। আৰু মাহঁতৰ ঘৰতেতো অহা যোৱা কৰা ৰাস্তাও নাই, মানুহে ৰাস্তাও নিদিয়ে বাৰু। আৰু এতিয়া এফালে আহি পালোহি আমাৰ মাহঁতৰ ঘৰখন। মানে মাহঁতৰ ঘৰখন ক'লে বেয়াই লাগে, আমাৰ নিজৰে ঘৰ এইখনেইতো, আমাৰ নিজৰ ঘৰ ন, য'ত ইয়াত আমি জন্ম হৈছিলোঁ। এইফালে দেখিছে মায়ে মানে বৰ ধুনীয়াকৈ বাৰী খেৰি ধুনীয়া কৰি থয়। এইটো আছিল আমাৰ পুৰণি ঘৰটো ইয়াত এইফালে কুন্দিলে খহোৱাৰ কাৰণে এতিয়া ঘৰটো মানে এইফালে অকণমান বনালে। আৰু ঘৰত মা নাই, দোকানলৈ গৈছে, আহিব এতিয়া। এইফালে দেখিছে আমাৰ মায়ে অকলে ঘৰখন কিমান ধুনীয়াকৈ সজাই থয়। জলকীয়া লাগি আছে, ফুল, তাৰপাছতে এইফালে বাৰী খেৰি। বা মই ঘৰলৈ নহা এমাহে হ'বলৈ হ'ল যোন। কি কৰিছা এয়া? অঁ, এইফালে দেখিছে ভেন্দি একদম ইমান ধুনীয়াকৈ লাগি আছে। ভাত কেৰেলা, তিতা কেৰেলা, দাংবডি। মাৰ হাতেৰে হেনো দুখনমান ৰুটি বনাই খুৱাবলৈ মন, আৰু সেইকাৰণে আহিলোঁ। মাতি আছিলে আহচোন অকণমান, যেনে তেনে আহিলোঁ। মায়ে বোলে দোকান কৰিবলৈ গৈছে। এতিয়া ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ মায়েনো কি খুৱাব আমাক।